আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজ বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। মই আজি কেইটামান হাদিছ আৰু কোৰাণৰ কথা ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। আমাৰ শৰীৰৰ সকলোতকৈ দামী বস্তু হৈছে আমাৰ মন বা হৃদয় বা হিয়া বা অন্তৰ। আল্লাহ তাআলাই আমাৰ হৃদয়ৰ ফালেহে দৃষ্টি কৰে, আমাৰ টকা পইচা চেহেৰাৰ ফালে নাচায়। আমি মনেৰে কিমান আল্লাহক শ্ৰদ্ধা ভক্তি আৰু ভয় কৰোঁ আৰু মানি চলোঁ সেইটোহে চায়। আমি হৃদয়ৰ পৰা হিংসা অহংকাৰ এইবিলাক বেয়া বস্তু আঁতৰাই হৃদয়ত আল্লাহৰ আৰু নবীজীৰ প্ৰতি মৰম আৰু অগাধ বিশ্বাস ৰাখিব লাগিব। মনটো পবিত্ৰ ৰাখিব লাগিব। কোনোবাই যদি আপোনাক মনত দুখ বা কষ্ট দিয়ে, আপুনি প্ৰথমতে আল্লাহৰ ওপৰত ভৰসা কৰিব। আল্লাহ আমাৰ অভিভাৱক। দ্বিতীয়তে আপুনি নিজকে ব্যস্ত ৰাখিব। যেতিয়া বেছি কষ্ট পায় তেতিয়া ধৈৰ্য ধৰিব আৰু আল্লাহ তাআলাক স্মৰণ কৰিব, তাৰমানে জিকিৰ কৰিব। তেতিয়া আপুনি শান্তি পাব। আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুজাহানৰ বাদশ্বাহে আমাক মৰম কৰিব শিকাইছে। জীৱ জন্তুৰ প্ৰতি মৰম, মানুহৰ প্ৰতি মৰম, গছ গছনিৰ প্ৰতি মৰম, সকলোকে মৰমৰ চকুৰে চাব কৈছে। এতিম বিধৱা দুখীয়া নিচলা আত্মীয় স্বজনক মৰম কৰিব কৈছে আৰু অৰ্থ ব্যয় কৰিব কৈছে। এজনী বিধৱাক দেখা শুনা কৰিলে গোটেই দিন ৰোজা থকাৰ গোটেই ৰাতি ইবাদত কৰাৰ সওৱাব তেওঁৰ আমলনামাত লিখি দিয়া হয়। আৰু আল্লাহ তাআলাই নবীজীৰ হাদিছবিলাক হৈছে আল্লাহ তাআলাই নবীজীক যি কৈ দিয়ে, নবীজী কয় সেইটোক হাদিছ বুলি কয় আৰু নবীজীৰ কথা। আৰু কোৰাণ হৈছে কোৰাণ শৰীফ, পবিত্ৰ কোৰাণ শৰীফ হৈছে আল্লাহ তাআলাৰ কথা। এই হাদিছত এটা জেগাত মাকৰ প্ৰতি কেনেকুৱা মৰম, মানে পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা মৰম কৰিব লাগে সেইটো কথা কৈছে। এজন চাহাবাই তাৰমানে আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈ আছে আৰু আমি সকলোতকৈ বেছি কাক ভাল পাব লাগিব, কাক শ্ৰদ্ধা কৰিব লাগিব, কাক মৰম কৰিব লাগিব। তেতিয়া নবীজীয়ে কৈছে তোমাৰ মা। এনেকৈ 3বাৰ কৈছে যে তোমাৰ মা, তোমাৰ মা, তোমাৰ মা, আৰু 4বাৰৰ বাৰতহে কৈছে যে তোমাৰ আব্বা। তাৰমানে মাকৰ ভৰিৰ তলত বেহেস্ত বুলি কৈছে। মাকে ইমান কষ্ট কৰি গৰ্ভত ৰাখি তাৰপিছত ইমান কষ্ট কৰি জন্ম দি ল'ৰা ছোৱালী ইমান নিজে নাখায়, নিজে নিপিন্ধি, নিজে কষ্ট কৰি ল'ৰা ছোৱালীক ইমান মৰম কৰে, নিস্বাৰ্থ মৰম, মানে কোনো স্বাৰ্থ নাই। মাক বাপেকৰ মৰমত কোনো স্বাৰ্থ নাই। আৰু যিবিলাক ল'ৰা ছোৱালী মাক বাপেকৰ সন্তুষ্টি পাব তেওঁলোকেহে জান্নাত পাব। আৰু শহুৰ শাহুৰ সন্তুষ্টি পাব। বিয়া হোৱাৰ পিছত শহুৰ শাহুৰ মাক বাপেক হয়, তেওঁলোকৰ সন্তুষ্টি পাব, তেওঁলোকেহে জান্নাত লাভ কৰিব। অকল নামাজ কোৰাণ পঢ়িলে জান্নাত নাপায়, পইচা দান খয়ৰাত কৰিলে জান্নাত নাপায়। জান্নাত ঘৰতে মাক বাপেকক সেয়া শুশ্ৰূষা কৰা, তেওঁলোকৰ কথামতে চলা ল'ৰা ছোৱালী সকলোতকৈ দামী জান্নাতুল ফিৰদৌছ লাভ কৰিব। আজিলৈ আহোঁ, বহুত কথা পাতিলোঁ, বেয়া নাপাব। আৰু কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্টৰ জৰিয়তে জনাব। মানুহ মাত্ৰে ভুল হয়, ক্ষমা ঈশ্বৰৰ। আজিলৈ আহোঁ।